যে নতুন বৰঅসম শীৰ্ষক অনুষ্ঠানৰ মানুহৰ অসমৰ বিভিন্ন অঞ্চলত ভিৰ চাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শংকিত আৰু সংঘাত পৰি ফোন কৰিছে নিজৰ আটাইতকৈ ঘনিষ্ঠ বন্ধু মৌলানা আজমল চাহাবক। আৰু যেতিয়াই পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজনৈতিকভাৱে নিজৰ দলৰ ভিতৰত অসমৰ মানুহৰ মাজত যেতিয়া দুৰ্বল হৈছে তেতিয়াৰ পৰা আমি আজমল ডাঙৰীয়াৰ অসমৰ ৰাজনীতিত ৰিএন্ট্ৰি আমি দেখা পাইছোঁ। আৰু সেইকাৰণে এইকেইটা দিন যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সাম্প্ৰদায়িক কথাবোৰ যে কৈ আছে, সেই সাম্প্ৰদায়িক কথা কৰাৰ উদ্দেশ্য এটাহে যে আজমল ডাঙৰীয়াক হিৰো বনোৱা, AIDF দলৰ গাড়ীৰ ভিতৰত তেল ভৰোৱা। কিন্তু তেওঁ গম পোৱা নাই যে যি AIDFৰ গাড়ীৰ ভিতৰত তেওঁ কোটি কোটি টকা তেল ভৰাবলৈ বিচাৰে, সেই গাড়ীৰ টায়াৰ পাংচাৰ যোৱা লোকসভা নিৰ্বাচনত আমাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক কৰি পেলালে। আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত দ্বিতীয় বিকল্প যে নিজকে হিন্দু নেতা হিচাপে প্ৰমাণ দিয়া। কিন্তু চাওক, আপোনালোকে হিন্দু নেতা ক'বলৈ বিচাৰে আৰু গৌ মাতাৰ চিণ্ডিকেটটো চলায়, দুটাকতো হ'ব নোৱাৰে। হিন্দু নেতাও হ'ব আৰু গৌ মাতাৰ নামত কোটি কোটি টকাৰ চিণ্ডিকেটো চলিব, য'ত নিজৰ ঘনিষ্ঠ মন্ত্ৰী তাত দায়িত্ব থাকিব। এইটো কেনেকৈ হ'ব? তো হিন্দুসকলৰ মাজতো তেওঁলোকৰ গ্ৰহণযোগ্যতাটো নাই। তাৰপিছত দেখাবলৈ বিচাৰে যে তেওঁহে শক্তিশালী। এক ছেকেণ্ড আৰক্ষীবোৰ আঁতৰাই দিয়কচোন। ক্ষমতাত আছে সেইকাৰণে আৰক্ষী গৃহ বিভাগ আছে। এক ছেকেণ্ড যদি ইমানে শক্তিশালী, গৃহ বিভাগটো আঁতৰাই দিয়কচোন, তেতিয়া কি হ'ব? যদি তেওঁৰ ইতিহাসটো চাই, তেওঁ অসমৰ ৰাজনৈতিক ইতিহাসত আটাইতকৈ ৰাজনৈতিক ভয়াতুৰ ব্যক্তি। বিপদ দেখিলেই জাপ মাৰে। আছু যেতিয়া বিপদত পৰিলে জাপ মাৰিলে কংগ্ৰেছত যেতিয়া বিপদত পৰিলে তেতিয়া জাপ মাৰিলে বিজেপি। আৰু আজিও মই কৈছোঁ, চেলেঞ্জ কৰিছোঁ, সাহস আছে যদি কওক যে বিজেপি চৰকাৰ গুচি গ'লেও, বিজেপি দল ক্ষমতা নাথাকিলেও তেওঁ বিজেপি কৰিব, সেই কোৱা সাহসটো কৰক। দলৰ প্ৰতি সেই নিষ্ঠাটো প্ৰমাণ দিয়ক। কিন্তু সেইটো নকৰিব। যোৱা বিধানসভাতো নকৰিব, 5 বছৰ পাৰ হৈ গ'ল, এতিয়াও নকৰিব। কওক, স্পষ্টভাৱে কওক। আমিতো কৈছোঁ আমাৰ ওপৰত ভুৱা কেছ লগাওক, ভুৱা অভিযোগ লগাওক, মোৰ ওপৰত, ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত, আমাৰ বন্ধু তিৰ্কি ডাঙৰীয়াৰ ওপৰত যিমানে হেঁচা কিয় নকৰক, আমি কংগ্ৰেছ দলৰ প্ৰতি আমাৰ যি দায়বদ্ধতা নিষ্ঠা আছে তাৰ প্ৰতি আমি গদ্দাৰি নকৰোঁ। কিন্তু তেওঁ গদ্দাৰি কৰিব, বিজেপিৰ লগতো গদ্দাৰি কৰিব। যিদৰে আছুৰ লগত কৰিলে, যিদৰে কংগ্ৰেছৰ লগত কৰিলে, তেতিয়া বিজেপিৰ লগতো কৰিব। সেইকাৰণে মানুহজন ইমানো শক্তিশালী নহয়। আপোনালোকে মিডিয়া অলপ উঠাই দিয়ে, কিন্তু মানুহৰ মাজত তেওঁৰ ইমান অহংকাৰ নাই। গৃহ বিভাগটো এবাৰ আঁতৰাই দিলেই বিৰোধী হিচাপে তেওঁ এদিনো থকা নাই।